আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা। দেশ বিদেশৰ বিভিন্ন ভক্তৰে ভৰি পৰিছে মা কামাখ্যা ধাম। আজি আমি লক্ষ্য কৰিছোঁ বিগত বৰ্ষবোৰতকৈ এইবাৰ অলপ ব্যতিক্ৰম ধৰণে পালন কৰা হৈছে এই অম্বুবাচী মেলা। আমি দেখিছোঁ আহি থাকোঁতেই যে 1 কিলোমিটাৰৰ অধিক দূৰত্বত কোনো ধৰণৰ গাড়ী মটৰ আহিবলৈ দিয়া হোৱা নাই। সকলো বাহন তাতে ৰাখি দিয়া হৈছে। পদব্ৰজে সকলো লোক আহিছে। খুব ইমাৰ্জেঞ্চি 2-এখন গাড়ীৰ বাহিৰে কোনো ধৰণৰ বাহন এই ৰাস্তালৈ আহিবলৈ দিয়া হোৱা নাই। মা কামাখ্যা মূল গেটৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰলৈকে দুয়োফালে ৰাস্তাৰ মূল ৰাজপথৰ দুয়োফালে বন্ধ কৰি দিয়া হৈছে। কোনো ধৰণৰ গাড়ী মটৰ চলাচল কৰিবলৈ দিয়া হোৱা নাই। সকলো পদব্ৰজে আহিছে। এটা সাংঘাতিক ডিচিপ্লিন আমি লক্ষ্য কৰিছোঁ ইয়াত। আৰু এটা উল্লেখযোগ্য কাৰ্যসূচী লৈছে এবাৰ কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে আৰু মেলা উদযাপন সমিতিয়ে। সেয়া হ'ল জোতা চেণ্ডেল কাকো পৰিধান কৰি কামাখ্যাৰ ভিতৰলৈ মন্দিৰৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। এয়া আমি দেখুৱাইছোঁ। আমাৰ চিফ কেমেৰা পাৰ্চন কমলে দেখুৱাই আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত ইয়াত জোতা চেণ্ডেল ৰাখি থোৱা হৈছে। আৰু আমি তেখেতলোকৰ লগত কথা পাতিম। আপোনাৰ আজিৰে পৰা আৰম্ভ হৈছে এই মেলা। আপোনালোকে ইয়াতে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিছে কেনেধৰণে, কিমান আহিছে এতিয়ালৈকে ভক্ত? এইটো আমাৰ যিমানবিলাক জনসাধাৰণ আহে তেওঁলোকৰ সুবিধাৰ কাৰণে এইটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা সেৱামূলক কাম আমি কৰিয়ে থাকোঁ। এইটো এটা আমি নতুনকৈ ব্যৱস্থা কৰিছোঁ। এই আপোনালোকে বিনামূল্যে ৰাখিছে? বিনামূলীয়াকৈ আমি কৰি আছোঁ। এতিয়ালৈকে কিমান আহিছে এতিয়ালৈকে ৰাতিপুৱাৰে পৰা ভক্ত? 500-600 আমাৰ ৰখা হৈছে। আমাৰ বহুত ব্যৱস্থা আছে। যিমান আহিলে আমি হাজাৰ বিজাৰ আহিব, যিমান আহে আমি কিমান ৰাখিব পাৰিম। আমাৰ এনেকুৱা ব্যৱস্থা কৰা হৈছে। সকলো ডিচিপ্লিন, কাৰো চেণ্ডেল সলনি নহয়। টোকেন দিয়া হৈছে। টোকেন দি নিজৰ জোতা চেণ্ডেল লৈ যাব। এয়া এক বৃহৎ কাৰ্যসূচী, এক বৃহৎ কাৰ্যপন্থা হাতত লৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। তেখেতে কৈছে যে যিমানেই ভক্ত নাহক, হাজাৰ বিজাৰ যিমান ভক্ত নাহক কিয়, সকলোৰে জোতা চেণ্ডেল ৰাখিবলৈ, পাদুকা ৰাখিবলৈ তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এয়া ৰাখিছে। আজি পুৱাৰে পৰা 500-600ৰো অধিক লোকে ইয়াত নিজৰ পাদুকা ৰাখি থৈ গৈছে, জোতা চেণ্ডেল ৰাখি থৈ গৈছে আৰু বিনামূল্যে তেওঁলোকে ৰখাৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ পূৰ্বে আমি ওচৰৰ এখন দোকানৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকে কিন্তু এযোৰ জোতা বা চেণ্ডেলৰ বিপৰীতে 20 টকাকৈ ৰাখিছে। এইধৰণে একাংশ লোকে ব্যৱসায় চলোৱা আমি ইয়াত লক্ষ্য কৰিছোঁ। আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক। কিন্তু এতিয়া দেখুৱাই আছোঁ এয়া এইবাৰ এক ব্যতিক্ৰম ৰূপত পালন কৰা হৈছে মা কামাখ্যা অম্বুবাচী মেলা। কামাখ্যাত অম্বুবাচী মেলা এইবাৰ ব্যতিক্ৰম ৰূপত উদযাপন কৰা হৈছে। ইয়াত এইবাৰ কামাখ্যাৰ মূল গেটৰ পৰা 1.5 কিলোমিটাৰৰ অধিক দূৰত্বত বন্ধ কৰি দিয়া হৈছে যান বাহন চলাচল। কোনো ধৰণৰ বাহন আহিবলৈ দিয়া হোৱা নাই। ইমাৰ্জেঞ্চি 2-এখন বাহনৰ বাহিৰে বাকী সকলো বাহন বন্ধ কৰি দিয়া হৈছে। আৰু দৰ্শকসকলক, এই ভক্তসকল পদব্ৰজে আহি উপস্থিত হৈছে সেই মা কামাখ্যা ধামত। আৰু কামাখ্যাৰ মূল প্ৰৱেশ পথৰ পৰা জোতা চেণ্ডেল নিবলৈ দিয়া হোৱা নাই। আমি আৰু এজন স্বেচ্ছাসেৱকৰ সৈতে কথা পাতিম। আপোনালোকে সেৱা আগবঢ়াই আছে, জোতা চেণ্ডেল বা নিবলৈ দিয়া হোৱা নাই। ইয়াৰ পূৰ্বেতো এনেধৰণৰ কাৰ্যসূচী নাছিল? ইয়াৰ পূৰ্বেও আমাৰ ফালৰ পৰা জোতা চেণ্ডেল আমি ৰখাৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু অন্যবাৰ ওপৰত কৰা হয়। এইবাৰ তলৰ পৰা নিব দিয়া হোৱা নাই। তাৰ বাবে আমাৰ স্বেচ্ছাসেৱকসকলে জোতা চেণ্ডেলবিলাক ৰখাৰ ব্যৱস্থা ইয়াত কৰিছোঁ। আমি গুৱাহাটী মহানগৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা ভক্তসকলে সহযোগ কৰিছে ধুনীয়াকৈ সহযোগ কৰিছে আৰু প্ৰশাসনেও ধুনীয়া সহযোগ কৰিছে। সকলোৰে সহযোগিতাত ধুনীয়াভাৱে আমাৰ 26 তাৰিখলৈকে ইয়াত আমাৰ সেৱা কাৰ্য চলিব। আপোনালোকে বিনামূল্যে ৰাখিছে? বিনামূল্যে ৰাখিছে। কিন্তু ইয়াত আমি দেখিছোঁ একাংশ ব্যৱসায়ীয়ে, ফুটপাথৰ ব্যৱসায়ী, তেওঁলোকে জোতা চেণ্ডেল ৰাখিছে 20 টকাৰ বিনিময়ত। এযোৰ জোতা বা চেণ্ডেলৰ বিনিময়ত 20 টকাকৈ লৈছে। তেওঁলোকৰ প্ৰতি আপুনি কিবা আহ্বান জনাব নেকি? যিসকলে পইচা ভৰি থৈছে তেওঁলোকক ক'ব নেকি যে তাত নহয় ইয়াতে থওক? মই ভক্তবৃন্দলৈ আহ্বান জনাওঁ যে জোতা চেণ্ডেল ইয়াত বিনামূলীয়াভাৱে ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে যাতে জোতা চেণ্ডেল আমাৰ ইয়াত ৰাখে, পইচা ভৰি থ'ব নালাগে। এয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য, তেখেতে ক'লে যে যিসকল ভক্তই নাজানে সেইসকল ভক্তৰ প্ৰতি আহ্বান যে ইয়াত যিসকলে ব্যৱসায় কৰিছে 20 টকাকৈ ৰখা, 20-30 টকা পৰ্যন্ত লোৱাও মানে অভিযোগ উত্থাপিত হৈছে। গতিকে তেওঁলোকৰ প্ৰতি, সেইসকল ভক্তৰ প্ৰতি আহ্বান জনাইছে যাতে তেওঁলোকে তেনেধৰণৰ ব্যৱসায়ীৰ ওচৰত নথৈ বা লোকৰ ওচৰত নথৈ ইয়াত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যি জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিছে তাত যাতে ৰাখে। এই ধৰণৰ ব্যৱস্থা তেওঁলোকে বিনামূল্যে কৰিছে আৰু খুব ডিচিপ্লিন, খুব ছিষ্টেমেটিক, হৰণ ভগন নোহোৱাকৈ এয়া জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিছে। আমি দেখুৱাই আছোঁ এজন ভক্তই থৈছে। আমি ভক্তজনৰ সৈতে কথা পাতিম, আপোনাৰ লগত কথা পাতিম আমি। আপুনি নিশ্চয় কামাখ্যাৰ ভিতৰলৈ যাব? হয়, যাম। এই জোতা চেণ্ডেল আগতে ওপৰলৈকে নিব পাৰিছিলে, এইবাৰ মূল গেটতে থোৱাৰ ব্যৱস্থা কৰিছে? ফাৰ্ষ্ট টাইম আহিছে, এইবাৰ ফাৰ্ষ্ট টাইম আহিছে। কিবা অসুবিধা পাইছে নেকি আপুনি জোতা চেণ্ডেল? নাই, একো নাই। মা কামাখ্যাৰ পবিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জোতা চেণ্ডেল ৰখা হৈছে। আমাৰ চিফ কেমেৰা পাৰ্চন কমলে দেখুৱাই আছে। এই
প্ৰতিটো দৃশ্য আমি দেখুৱাই থাকিম নিউজ লাইভৰ দৰ্শকসকলক। আজি পুৱাৰে পৰা যথেষ্ট ভিৰ হৈছে। আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা। আজি মই ইয়াৰ পূৰ্বে কৈছোঁ যে আজি ব্যতিক্ৰম ৰূপত আমি দেখিছোঁ, ব্যতিক্ৰম ৰূপত উদযাপন কৰা হৈছে অম্বুবাচী মেলা। আমি এই জোতা চেণ্ডেল নিবলৈ দিয়া হোৱা নাই মূল প্ৰৱেশ পথৰ পৰা, আৰু ইয়াৰ মূল প্ৰৱেশ পথৰ পৰা 1.5 কিলোমিটাৰ দূৰত্বৰ পৰা কোনো ধৰণৰ যান বাহন আহিবলৈ দিয়া হোৱা নাই। ইমাৰ্জেঞ্চি 2-এখন গাড়ী মটৰৰ বাহিৰে কোনো ধৰণৰ গাড়ী মটৰ চলাচল কৰিবলৈ দিয়া হোৱা নাই। সকলো ভক্ত পদব্ৰজে আহিছে। আমি মূল গেটলৈ যোৱাৰ চেষ্টা কৰিম। আমি কেমেৰা পাৰ্চন মূল প্ৰৱেশ পথৰ পৰা আমি দেখুওৱাৰ ব্যৱস্থা কৰিম। আৰু চেণ্ডেল জোতা নোহোৱাকৈ পদব্ৰজে যিসকল লোক আগবাঢ়িছে তেওঁলোকক আমি দেখুৱাম। এই এটা যথেষ্ট ডিচিপ্লিনৰ মাজেদি আমি এই আজি অম্বুবাচী মেলা আৰম্ভ হোৱা দেখিছোঁ। যথেষ্ট নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। সকলো ধৰণৰ ভক্তই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়, কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যথেষ্ট তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। মা কামাখ্যাৰ মূল প্ৰৱেশ পথৰ পৰা 1.5 কিলোমিটাৰ দূৰলৈকে কোনো ধৰণৰ যান বাহন চলাচল কৰিবলৈ দিয়া হোৱা নাই। ইমাৰ্জেঞ্চি 2-এখন যান বাহনৰ বাহিৰে চলাচল কৰিবলৈ দিয়া হোৱা নাই। আমি এখেতৰ সৈতে কথা পাতিম। এই স্বৰ্গীয় নাই, আমি কয় আপোনালোকে যথেষ্ট ডিচিপ্লিন মেইনটেইন কৰিছে, আমি জোতা চেণ্ডেল নিবলৈ দিয়া হোৱা নাই, তেখেতে ক'ব নোখোজে। প্ৰশাসনৰ এজন লোক আমি দেখুৱাই আছোঁ। এয়া চিফ কেমেৰা পাৰ্চন কমলে দেখুৱাই আছে এই মূল প্ৰৱেশ পথ। ইয়াৰ পৰা আমি দেখুৱাম এই কোনো লোকে এই মূল প্ৰৱেশ পথৰ পৰা জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কিন্তু ইয়াৰ মাজতে আমি একাংশৰ ভৰিত দেখিছোঁ, হয়তো তেওঁলোকক পুলিচে অনুৰোধ কৰি আছে জোতা চেণ্ডেল যাতে পৰিধান কৰি বা পিন্ধি তেওঁলোক ভিতৰলৈ প্ৰৱেশ নকৰে। এয়া আৰক্ষীয়ে বুজাই আছে, নিৰাপত্তাৰক্ষীয়ে বুজাই আছে। এক অভূতপূৰ্ব ৰূপত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে মা কামাখ্যা ধামত। এই মূল প্ৰৱেশ পথ আজি পুৱাৰে পৰা আৰম্ভ হোৱা এই মেলাত যথেষ্ট ভক্তৰ ভিৰ হৈছে। আজি আৰম্ভ হৈছে, আমি দেখুৱাই আছোঁ। আৰু ইয়াৰ জোতা চেণ্ডেল একাংশই হয়তো নাজানে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰখাৰ ব্যৱস্থা কৰিছে, কিন্তু তেওঁলোকে ইয়াতে থৈ গৈছে। ইয়াৰ পদপথতেই থৈ একাংশ ভক্ত মা কামাখ্যা ধামলৈ প্ৰৱেশ কৰিছে। চিফ কেমেৰা পাৰ্চন কমলে দেখুৱাই আছে। এই ৰাস্তাৰ কাষত মূল প্ৰৱেশ পথৰ কাষত ইয়াৰ জোতা চেণ্ডেল এনেকৈয়ে এৰি একাংশ ভক্তই প্ৰৱেশ কৰিছে। হয়তো তেখেতলোকে নাজানে যে ইয়াত এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত ভালদৰে ৰখাৰ ব্যৱস্থা কৰা হৈছে, বিনামূল্যে ৰখাৰ ব্যৱস্থা, কোনো ধৰণৰ হৰণ ভগন নোহোৱাকৈ জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই কথা হয়তো সেইসকল ভক্তই নাজানে।